আপুনি শুনি আচৰিত হ'ব। চীনৰ পৰীক্ষাসমূহৰ সুৰক্ষা ব্যৱস্থা এজন মুখ্যমন্ত্ৰীৰ নিৰাপত্তা ব্যৱস্থাৰ সমপৰ্যায়ৰ। আৰু এয়া হৈছে চীন দেশৰ আটাইতকৈ ডাঙৰ পৰীক্ষা গাওকাও, যিটো কেতিয়াও লিক বা ফাদিল হ'ব নোৱাৰে। আৰু এই পৰীক্ষাত প্ৰতি বছৰে 1,30,00,000তকৈও অধিক ছাত্ৰ ছাত্ৰী অৱতীৰ্ণ হয়। কিন্তু আমাৰ ভাৰতৰ 22 লাখ পৰীক্ষাৰ্থী অৱতীৰ্ণ হোৱা নীট পৰীক্ষাৰ প্ৰশ্নকাকত কেইখনেই সুৰক্ষিত কৰি ৰাখিব নোৱাৰে। চীনত গাওকাও পৰীক্ষাত প্ৰশ্নকাকত প্ৰস্তুত কৰা শিক্ষকসকলক পৰীক্ষাৰ 3 মাহ পূৰ্বেই নিৰ্বাচিত কৰা হয়। তাৰ পাছত শিক্ষকসকলক এটা অতি উচ্চ সুৰক্ষা সম্পন্ন কেম্পত ৰখা হয়, য'ত তেওঁলোকে আন কোনো বা কাৰো লগত কথা পাতিব যাতে নোৱাৰে। আৰু আনকি তাত ইণ্টাৰনেট ব্যৱহাৰ কৰাৰ ওপৰতো সম্পূৰ্ণ নিষেধাজ্ঞা থাকে। ইয়াৰ উপৰি পৰীক্ষাৰ প্ৰশ্নকাকতসমূহ ৰাজ্যিক কাৰাগাৰ অৰ্থাৎ যিসমূহ ষ্টেট জেল আছে তাৰ ভিতৰত প্ৰিণ্টিং প্ৰেছতহে ছপা কৰা হয়। আৰু ইয়াৰ পাছত প্ৰশ্নকাকতসমূহ কোনো এজন মুখ্যমন্ত্ৰীৰ কনভয়ৰ দৰে অস্ত্ৰ শস্ত্ৰেৰে সজ্জিত সুৰক্ষাকৰ্মীৰ তত্বাৱধানত বেলেগে গাড়ীৰে বিভিন্ন চহৰলৈ লৈ যোৱা হয়। ইপিনে পৰীক্ষা কেন্দ্ৰত এই প্ৰশ্নকাকতসমূহ তীখা বা ষ্টীলেৰে নিৰ্মিত অতি শক্তিশালী কোঠাত তলাবন্ধ কৰি ৰখা হয়, যিবোৰত এলাৰ্ম আৰু মোচন সেন্সৰ লগোৱা থাকে। ইপিনে ভাৰতৰ দৰে পৰীক্ষাৰ দিনা ছাত্ৰ ছাত্ৰীসকল ট্ৰেইনত বা বাছত ঠেলাঠেলি কৰি বা টোপনি ক্ষতি কৰি যাবলগীয়া নহয় চীনত। বৰঞ্চ চীনৰ চৰকাৰে তেওঁলোকৰ বাবে বিনামূলীয়া বাছৰ ব্যৱস্থা কৰে, যাৰ পিছফালে লিখা থাকে গুড লাক। ৰাস্তাত তেওঁলোকৰ বাবে বিশেষভাৱে গ্ৰীণ কৰিডৰ বনোৱা হয়, যাতে শিক্ষাৰ্থীসকলে সময়মতে পৰীক্ষা কেন্দ্ৰত উপস্থিত হ'ব পাৰে। ঠিক একেদৰে পৰীক্ষাত নকল বা চিটিং ৰোধ কৰিবলৈ ৰেডিঅ' ফ্ৰিকুৱেঞ্চি ডিটেক্টৰ ব্যৱহাৰ কৰা হয়। তাত ছাত্ৰ ছাত্ৰীৰ কাপোৰ পৰীক্ষা কৰা নহয়, বৰঞ্চ কিছু সময়ৰ বাবে AI এপ্লিকেশ্যনসমূহকে বন্ধ কৰি দিয়া হয়। আৰু ইমানবোৰ ব্যৱস্থাৰ পাছতো যদি ভুলবশতঃ কেতিয়াবা প্ৰশ্নকাকত ফাদিল হয়, তেন্তে প্ৰশ্নকাকত ফাদিল কৰিবলৈ চেষ্টা কৰা ব্যক্তিজনক দেশদ্ৰোহী বুলি ঘোষণা কৰা হয় আৰু কাৰাগাৰত বন্দী কৰা হয়। ভাবক তেন্তে, নিজৰ সন্তানৰ পঢ়া শুনা আৰু পৰীক্ষাক লৈ চীন দেশ ইমান বেছি চিৰিয়াছ বা গম্ভীৰ হ'ব পাৰে। আৰু আনফালে আমাৰ ভাৰত, য'ত নীটৰ দৰে দেশৰ আটাইতকৈ ডাঙৰ পৰীক্ষাটো সাৰি যাব নোৱাৰে প্ৰশ্নকাকত ফাদিলৰ পৰা। আৰু প্ৰশ্নকাকত ফাদিলৰ বিৰুদ্ধে যদি আপুনি মাত মাতে বা প্ৰতিবাদ কৰিলে, তেন্তে আপোনাক সজাব পাকিস্তানী বা দেশদ্ৰোহী। ধন্যবাদ।